নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ সময়ত সঁচা কথা কোৱাৰ পাছত আপোনাৰ ফেচবুক একাউণ্ট হওক, ইনষ্টাগ্ৰাম একাউণ্ট হওক বা ইউটিউব একাউণ্ট হওক, কেতিয়া যে ডিলিট হ'ব কোনো গেৰাণ্টি নাই। মোৰো তেনেকুৱাই হ'ব আহি থকা সময়ত, কাৰণ মই যিবোৰ কথা উঠাই আছোঁ আজিৰ সময়ত, সেইটো কথা চাগে বহুতৰ হজম নহ'ব। মই আগতো আপোনাক কৈছোঁ যে মোৰ পিছফালে অলৰেডি মানুহ পৰা আৰম্ভ হৈছে, আগৰ পৰাই পৰি আছে। এতিয়া মাত্ৰাটো অলপ বেছি হৈছে, পৰিটো বহুত আগৰে পৰা আছে। মই তেতিয়া ভিডিঅ' বনোৱা নাছিলোঁ বা মই ভিডিঅ' বনোৱা ল'ৰা নাছিলোঁ। মোক সময় পৰিস্থিতিয়ে বাধ্য কৰাই দিছে যে আপোনালোকৰ মাজত ভিডিঅ'ৰে নিজৰ মনৰ কথাবোৰ, যিবিলাক ঘটি আছে ঘটনা, সেই বস্তুবোৰ মই আপোনালোকক ক'বৰ কাৰণে আহিছোঁ। যিটো মোৰ লগত হৈছে সেইটো যাতে আপোনালোকৰ লগত কেতিয়াও নহয়, তাৰ বাবে মই এই ভিডিঅ'বোৰ বনাই আছোঁ। আৰু মোৰ ভিডিঅ'বোৰ অতি গুৰুত্বপূৰ্ণ যদি আপোনালোক ভিডিঅ'টো গুৰুত্ব সহকাৰে চায়। আজিৰ সময়ত ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰক হেক কৰি যিবোৰ ঘটনা ঘটাই আছে আপোনালোকে ভাবিবও নোৱাৰে। কাৰণ ফোন কল, ফোন কেমেৰা, স্পীকাৰক হেক কৰাৰ পাছত কোনো গমেই নাপায় যে আপোনাৰ ফোনটো হেক হৈ আছে। আৰু যিবোৰ কথা মই আজিৰ সময়ত ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ মাজত ৰাখি আছোঁ, সম্পূৰ্ণ মোৰ লগত ঘটা ঘটনা আৰু 4.5 বছৰৰো অধিক এই বস্তুটো লগাৰ পিছতহে মই এই ভিডিঅ'বোৰ আপোনালোকৰ মাজত এৰি আছোঁ। মানে মোৰ তাত যথেষ্ট অভিজ্ঞতা আছে ইয়াৰে ওপৰত। মই যে কোনো ধৰণৰ ছুইচাইড কৰা নাই এতিয়ালৈকে। মই যেতিয়া এটা প্লেটফৰ্ম পাম, কিয় ছুইচাইডৰ কথাটো মই বাৰে বাৰে কৈ থাকোঁ, যেতিয়া মই এটা প্লেটফৰ্ম পাম, সেই প্লেটফৰ্মতহে এই কথাটো মই উল্লেখ কৰিম। যে এই ছুইচাইডৰ কথাটো যে মই বাৰে বাৰে উল্লেখ কৰি থাকোঁ, কাৰণ এই যোনটো খেলা যায়, ইয়াতে মানুহে ছুইচাইড কৰাৰ বাহিৰে বেলেগ অপশ্যন নাথাকে। বৰ শুনাত অলপমান ভাল লগা নাই ন? এনেও সঁচা কথাবিলাক অকণমান শুনাত অকণমান বেয়া লাগেই। এনেও বোলে আমি যিবিলাক বিশুদ্ধ বস্তু খাওঁ পুতুককৈ আমাৰ হজম নহয়, তেনেকৈ যিবিলাক সঁচা কথা কোৱা যায় অকণমান শুনাত ৰসটো কম লাগে, কিন্তু সত্য হয়। যাৰ লগত হৈছে সিটো গমেই পাইছে। কাৰ লগত বা কি হৈছে আজিলৈকে কোনোবাই গম পাইছে নেকি? নাই পোৱা ন? সি জীয়াইওতো থাকিব লাগিব ক'বৰ কাৰণে, আৰু যদি জীয়াই আছে তাৰ গাত সেই সাহসখিনিওতো লাগিব কথাখিনি ৰখাৰ কাৰণে। ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰক হেক কৰি আজিৰ সময়ত মানুহৰ লগত যিটো কাণ্ড কাৰখানা কৰি আছে, আপোনালোকে কিয় ভাবিব নোৱাৰে জানেনে? ফোন কলটো বা ফোনটোৱে যেতিয়া আপোনাৰ হেক কৰিব, সেই ফোনত আপোনাৰ কল লিষ্টতে থাকি যাব যে কাৰ আপোনাৰ তাতে ফোন নম্বৰ আছে। গেলেৰীত আপোনালোকৰ যাই কেনে চাব পাৰিব আপোনালোকৰ কি ভিডিঅ' আছে, কি ফটো আছে। যদি আপোনালোকে আজিও ভাবি আছে যে আপোনালোকৰ মোবাইলটো প্ৰাইভেট হৈ আছে বা আপোনালোকে কিছুমান ব্যক্তিগত ফটো বা ভিডিঅ' আপোনালোকে মোবাইলত ৰখাৰ পিছত আপোনালোকৰ সেইটো প্ৰাইভেচি মেইনটেইন হৈ আছে, তেনেহ'লে ভুল ভাবি আছে। সম্পূৰ্ণৰূপে আপোনালোকে ভুল ভাবি আছে। আপোনাৰ একো প্ৰাইভেচি বোলা বস্তু নাই তাতে। ফোনটো হেক হোৱাৰ পাছত আপোনাৰ সম্পূৰ্ণৰূপে সেই বস্তুবোৰ সিহঁতে লৈ থৈ দিব পাৰে। এইটোৱে হৈছে সত্য কথা। যিখিনি কৈ আছোঁ সেইখিনি গোটেই সত্য কথা। মোৰ লগত হৈছেতো, সেইকাৰণে মই বহুতো কথা জানো। মোৰ লগত হৈছে, কালি যাতে আপোনালোকৰ লগত নহয় তাৰ বাবে আপোনালোকে জানি থওক। এতিয়া কিছুমানে ভাবিব মই কিবা বেয়া কাম কৰিছোঁ, তাৰ কাৰণে মই বেয়া কাম কৰিলে আজি আপোনালোকৰ মাজত মই ভিডিঅ' বনাই আপোনালোকক জনাবলৈ নাহিলোঁ হয়, মেনেজ হ'লোঁ হয় অন্যৰ দৰে। মই আজি আৱাজ উঠাইছোঁ কাৰণ বহুতৰ লগতে হৈ আছে, গম কোনো পোৱা নাই। বৰষুণ যিতে দিয়ে, ধনী দুখীয়া হিচাপে বৰষুণ যাক তাতে নপৰে, চবৰে তাত পৰে। আজি মোক তাত কৰিছে যদি আপোনালোকে যদি ভাবিছে আপোনালোকৰ লগত হোৱা নাই, আপোনালোকৰ লগতো হৈ আছে, চাগে আপোনালোকে গম পোৱা নাই। কিছুমানে মোক কয় যে প্ৰমাণ কি আছে তাতে? অক্সিজেন লৈছেনে আপোনালোকে? প্ৰমাণ আছে? উশাহ যে লৈ আছে,
প্ৰমাণ আছে তাৰে। যদি ভাৰতৰ সুৰক্ষা বিভাগৰ তাত থকা বস্তু আজিৰ সময়ত যদি কিছুমান অসাধু চক্ৰই চলাই আছে, তেনেহ'লে সেইটো আমি মাত মাতাটো উচিত। এই ফোন কল, ফোন কেমেৰা, স্পীকাৰক হেক কৰা ডিভাইচবোৰ ক'ৰ পৰা আহিছে, আমি সেই বস্তুবোৰ আজিৰ সময়ত জনা উচিত। মই সেইকাৰণে কৈছোঁ ভিডিঅ'ৰ মাধ্যমেৰে, মোৰ ভিডিঅ'টো যিকোনো কৰি দিয়ক। শ্বেয়াৰ কৰাৰ পাছত মই যিখিনি কথা কৈছোঁ, আজিৰ সময়ত এনেকুৱা কিবা ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰক গোটেই ফোনটোকে হেক কৰিব পৰা যায়। যদি যায় তেনেকুৱা ডিভাইচ আজিৰ সময়ত ভাৰতৰ সুৰক্ষা বিভাগৰ তাত যদি আছে, সেই সুৰক্ষা বিভাগৰ তাত আছে যদি কাৰ গাফিলতিত আজি বাহিৰত ওলাই কেনে সেই বস্তুবোৰ নৰ্মেল মানুহ আৰু ভাল মানুহ আৰু সৎ বিষয়াৰ লগত ব্যৱহাৰ কৰি আছে, এই বস্তুটো আমি জানিবলগীয়া কথা। সেইকাৰণে মই কৈছোঁ যে মোৰ কোন সময়ত মোৰ ইনষ্টাগ্ৰাম, ফেচবুক আৰু ইউটিউব চেনেল মোৰ ডিলিট হয়, মোৰ কোনো গেৰাণ্টি নাই। কাৰণ মই যিষাৰ কথা উঠাই আছোঁ সেইটো বহুতৰ কাৰণে গ্ৰহণযোগ্য নহয়, কিন্তু মই উঠামেই। অকল মোৰ লগত হোৱা নাই, বহুতৰ লগত হৈ আছে। আপোনালোকে বুজি চাওক, মই অলপ দুষাৰমান কথা ক'ম, তাতেই আপোনালোকে বুজাৰ চেষ্টা কৰক। যেতিয়া আপোনাৰ ফোনটো হেক কৰা হয়, আপোনাৰ লগত কাৰ সম্পৰ্ক ভাল, কাৰ সম্পৰ্ক বেয়া, আপোনাৰ কোন শত্ৰু, কোন মিত্ৰ, গোটেইখিনি গম পায়। কাৰণ এজন মানুহক পিছা কৰিলেও ইমান কথা গম নাপায়, যিখিনি কথা ফোনটোক হেক কৰাৰ পাছত গম পায়। নে আমি এই ফোন হেকিংটোৰে আমি কাৰোবাক আমাৰ অসমৰ প্ৰিয় মানুহকো হেৰুৱাইছোঁ নেকি? আপোনালোকে অলপ মগজুদি যদি ভাবি চায়, তেনেহ'লে বহুতো বস্তু ইয়াতেই গম পাব। ফোনটো হেক কৰাৰ পাছত আপোনাৰ লগত কোন ভাল, কোন বেয়া, সেই বস্তুখিনি ওলোৱাৰ পাছত ভাল মানুহখিনিক ছাইড কৰাই, ভাল মানুহখিনিক, যিখিনি মানুহৰ লগত আপোনাৰ সুসম্পৰ্ক আছে, সেই মানুহখিনিক ছাইড কৰাবৰ কাৰণে বহুত সহজ হৈ পৰেনে? আপোনাক পিছফালে পিছা কৰিলেও ইমান কথা গম নাপায়, যদি ফোনটোক হেক কৰিলে যিমান গম পায়। এতিয়া আপোনালোকে এইখিনিতে ভাবক, এজন মানুহৰ ফোনটো হেক কৰাৰ পাছত তেখেতৰ লগত সুসম্পৰ্ক, তেখেতৰ যোনটো ভাল বন্ধু, তেখেতক তাৰ লগত সম্পৰ্কটো বেয়া কৰি তাতে এটা নতুন মানুহক এণ্ট্ৰি কৰাই তাৰ লাইফত কিমান ডাঙৰ ধুমুহা আনিব পাৰে আপোনালোকে এবাৰ ভাবি চাব। তাৰপিছত মোক ভিডিঅ'ত আহি এবাৰ কমেণ্ট কৰিব। আহি থকা সময়ত মই আকৌ ক'ম বহু কথা। আজি মোক মাৰিবৰ কাৰণে যি ধৰণৰ চেষ্টা চলাইছে সেইটো অকল মই জানো, কিন্তু মই এৰি দিয়া মানুহ নহয়। এটা হীৰা কমিউনিটিক লৈ কেনে, এজন হীৰা কমিউনিটি, এটা পিছপৰা শ্ৰেণীৰ মানুহ কাৰণে মোক যিটো অৱস্থা কৰিছে, সেইটো আহি থকা সময়ত মই গোটেই ভাৰতত নহয়, গোটেই বিশ্বৰ মাজত মই নিজৰ এই কথা উঠাম। মই যি বস্তু আজি প্ৰতিজ্ঞা কৰিছোঁ, সেই বস্তুৰ পৰা মই পিছুৱাই নাযাওঁ। এটা পিছপৰা শ্ৰেণীৰ মানুহক খলঠেকত পেলাবৰ কাৰণে যিটো চেষ্টা কৰা গৈছে আজিৰ সময়ত, সেই বস্তু মই গোটেই বিশ্বৰ মাজত ৰাখিম। সময় লাগিব। আজি মোক ফচাব পাৰে, মোক ক'ৰবাত মাৰিব পাৰে, তাৰ বাহিৰে মোৰ কণ্ঠ ৰুধিব নোৱাৰে। আহি থকা সময়ত মই বহুতো কথা ক'ম আপোনালোকক। ধন্যবাদ। জয় অসম।